বন্ধুসকল নমস্কাৰ। এই সময়ত NPSৰ অধীনত থকা কৰ্মচাৰীসকললৈ এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে। ইতিমধ্যে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা NPSৰ প্ৰসংগত শেহতীয়াকৈ যোৱা 14 জুলাই তাৰিখে এখন গুৰুত্বপূৰ্ণ চাৰ্কুলাৰ প্ৰকাশ হৈছে আৰু এই চাৰ্কুলাৰখনৰ জৰিয়তে যিসকলে NPSৰ অধীনত ইনভেষ্ট কৰি আছে তেওঁলোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সামৰি প্ৰকাশ কৰিছিলে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰিবলৈ যত্ন কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে কৰ্মচাৰীসকলে এই চাৰ্কুলাৰখনৰ জৰিয়তে কি কি লাভ ল'ব পাৰিব বা তেওঁলোকৰ কাৰণে শেহতীয়াকৈ NPSৰ ফালৰ পৰা উপলব্ধ কৰা হৈছে সকলো সবিশেষ জানিবলৈ যত্ন কৰিম। বন্ধুসকল নিশ্চয়কৈ গম পাইছে NPSৰ অধীনত এটা অতি গুৰুত্বপূৰ্ণ সুখবৰ শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু এই চাৰ্কুলাৰখনৰ জৰিয়তে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা তেওঁলোকে এটা নতুন স্কিম লঞ্চ কৰিছে। অৰ্থাৎ তেওঁলোকে কৈছে যে এতিয়া যি ডিজিটেল যিটো তেওঁলোকে স্কিম ইন্ট্ৰডিউচ কৰিছে সেইটো হ'ল NPS প্ৰাইড দিশা। এই যিটো তেওঁলোকে নতুন ছিষ্টেমটো লঞ্চ কৰিছে ইয়াৰ সহায়ত কেইটামান মিনিটৰ ভিতৰতে কৰ্মচাৰীসকলে তেওঁলোকৰ পেনশ্যন ফাণ্ডে অতীতত কিমান ৰিটাৰ্ণ দিছে আৰু ইনভেষ্টমেণ্ট চইচ অনুসৰি কোনটো ফাণ্ড ভাল ফলাফল দিছিল এই টুলৰ সহায়ত NPSৰ ছাবস্ক্ৰাইবাৰসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ জানিবলৈ সক্ষম হ'ব। সকলো সবিশেষ জানিবলৈ যত্ন কৰিম। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি যি শেহতীয়াকৈ যোৱা 14 জুলাই তাৰিখে প্ৰকাশ হৈছিলে আৰু এই যিটো নতুন ছিষ্টেমটো এই নতুন ছিষ্টেমটোৰ নামটো হৈছে NPS প্ৰাইড দিশা আৰু ইয়াৰ সম্পূৰ্ণ নামটো হৈছে পেনশ্যন ফাণ্ড ৰিটাৰ্ণছ ফৰ ইনফৰ্মড ডিচিশ্যন এণ্ড এম্পাৱাৰমেণ্ট আৰু এই ছিষ্টেমটো 2008 চনৰ প্ৰায় 5000 দিনৰ হিষ্টৰিকেল NAV ডাটা ব্যৱহাৰ কৰি XIRR মেথডলজিৰ সহায়ত ৰিটাৰ্ণ গণনা কৰে। এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু কেৱল পইণ্ট টু পইণ্ট ৰিটাৰ্ণ নহয়, যদি মাহে মাহে নিয়মীয়াকৈ কণ্ট্ৰিবিউশ্যন কৰিছিল তেন্তে বাস্তৱত কিমান ৰিটাৰ্ণ হ'ব সেই ছবিখনো এই টুলৰ সহায়ত জানিব পাৰি। অৰ্থাৎ বিভিন্ন পেনশ্যন ফাণ্ড তুলনা কৰিব পাৰিব। বিশেষকৈ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত বহুখিনি ইনফৰমেশ্যনৰ বিষয়ে অৱগত নোহোৱাকৈ থাকে আৰু সেইবাবেই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে শেহতীয়াকৈ পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ ফালৰ পৰা যিখন গুৰুত্বপূৰ্ণ চাৰ্কুলাৰ প্ৰকাশ কৰিছিলে জনাবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে কৰ্মচাৰীসকলে এক্টিভ চইচ, অটো চইচ আৰু কম্পজিট স্কিমৰ পাৰফৰ্মেঞ্চসমূহৰ যি পাৰফৰ্মেঞ্চ তেওঁলোকে দেখুৱাইছে সেই সেইসমূহৰ ওপৰতো কৰ্মচাৰীসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। লগতে বাৰ গ্ৰাফ বুলি যিটো ইনফৰমেশ্যন আছে সেই বাৰ গ্ৰাফৰ জৰিয়তেও সহজতে তেওঁৰ ফাণ্ডৰ পাৰফৰ্মেঞ্চসমূহৰ বিষয়ে জানিব পাৰিব। লগতে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে সামৰিছে যে এই যিটো নতুন ছিষ্টেম এই নতুন ছিষ্টেমটোৰ জৰিয়তে ভৱিষ্যতৰ ৰিটাৰ্ণ প্ৰেডিক্ট নকৰে, কেৱল হিষ্টৰিকেল ডাটাৰ ওপৰত তেওঁলোকে এনালাইচিছ প্ৰদান কৰে আৰু জনাইছে যে পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে কৈছে যে CRA নডেল অফিচ আৰু POPSক এই টুলটো ছাবস্ক্ৰাইবাৰসকলৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈও নিৰ্দেশ দিছে যাতে পেনশ্যন ফাণ্ড বাছনি বা ছুইচিং কৰাৰ আগতে সকলোৱে সচেতন হিচাপে সিদ্ধান্ত ল'ব পাৰে। কাৰণ আজিৰ এটা সিদ্ধান্তই আপোনাৰ ভৱিষ্যতৰ পেনশ্যনৰ গোটেইখিনি ইনফৰমেশ্যন বা A to Z সকলোখিনি নিৰ্ভৰ কৰি থাকিব। গতিকে কোনটো ফাণ্ডে কোনটো ধৰণৰ কেনেকুৱা ধৰণৰ ৰিটাৰ্ণ দি আছে সেইখিনিসমূহৰ বিষয়ে অৱগত হ'লে ফাণ্ড ছুইচ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ সুবিধা হ'ব বুলি কৈছে। লগতে
পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে অ'পেন APIও মুকলি কৰিব, যাৰ ফলত ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ফিনটেক কোম্পানী আৰু ডেভেলপাৰসকলে এই হিষ্টৰিকেল ডাটা ব্যৱহাৰ কৰি নতুন এনালাইচিছ টুল আৰু এপ্লিকেশ্যন তৈয়াৰ কৰিব পাৰিব। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ যোৱা 14 তাৰিখে প্ৰকাশ হৈছিলে আৰু আগন্তুক দিনত তেওঁলোকে Tier 2 একাউণ্ট, NPS ভাৰ্চুৱেল ল, MFS স্কিম, ৰলিং ৰিটাৰ্ণ আৰু ট্ৰেইনিং ৰিটাৰ্ণৰ সুবিধাসমূহো এই NPS প্ৰাইড দিছাৰ অধীনত তেওঁলোকে মুকলি কৰিব। নিশ্চয়কৈ গম পাইছে, যদি বৰ্তমান সময়ত আপুনি NPSৰ এজন ছাবস্ক্ৰাইবাৰ হৈ আছে, তেন্তে পেঞ্চন ফাণ্ড বাছনি কৰাৰ আগতে এবাৰ NPS প্ৰাইড দিছা নিশ্চয় ব্যৱহাৰ কৰি চাওক, কাৰণ তাতে তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰিছে। আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিছে আজিৰ এই ভিডিঅ'টোৰ, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমি বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, বিশেষকৈ নেশ্যনেল লেভেলৰ পৰা যিখিনি কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হয়, সেইখিনি আপোনালোকক আমি জনাবলৈ যত্ন কৰোঁ। আৰু আপোনালোকে এই যিটো প্ৰাইড টুল তেওঁলোকে প্ৰকাশ কৰিছে, সেইটো আমাৰ ডেছক্ৰিপশ্যনতো দিবলৈ যত্ন কৰিম, যাতে আপোনালোকে এটা ক্লিকতে এই গোটেই ইনফৰমেশ্যনসমূহৰ বিষয়ে অৱগত হ'ব পাৰে। বন্ধুসকল, শ্বেয়াৰ কৰি দিব বুলি